এই মাহৰ বিল 12,000 আহিছে। মোৰ 3টা কানেকশ্যন আছে। 3টা কানেকশ্যনৰ ভিতৰত এই আগতে কিমান আহিছিল? আগতে আধা আহিছিলে, ডাবলতকৈ বেছি আহিছে এবাৰ। কি কৰিম বুলি ভাবিছে? কি কৰি এতিয়া চাওঁ, কালি মানুহ আহিব গৈছে চাওঁ। আসাম গেছ কোম্পানীয়ে মানুহ নপঠোৱাৰ ফলতে আজি ইমানখিনি সমস্যা পৰিবলগীয়া হৈছে। আমাৰ মিডিল ক্লাছ মানুহৰ ইমান বিল, ইমান 4,000 টকা বিল দুমাহত আৰু আছেই, আৰু 2 মাহ বঢ়াই দিছে তেওঁলোকে। এতিয়াও আছে আপোনাৰ 4 মাহৰ বিল পেণ্ডিং কৰিবলৈ হেৰি কৰিছে তেওঁলোকে। আৰু তেওঁলোকে ক'ব বিচাৰিছে, তেওঁলোকে কোৱা মতে মই এবাৰ ধৰিছোঁ, আগতো মই ইঞ্জিনিয়াৰক ধৰিছোঁ। ইঞ্জিনিয়াৰ ধৰোঁতে তেতিয়া তেওঁলোকে কৈছে যে বোলে হেৰি স্মাৰ্ট মিটাৰ বহাব, এনেকৈ তেনেকৈ বোলে হেৰি আপোনাৰ হাতৰ পিছত বোলে হেৰি প্ৰিপেড ছিষ্টেম কৰিব বুলি। মই আৰু এজন গগৈ বোলা এজন আছিলে তেতিয়া আমি ক'লোঁ যে সেইটো কথা নহয়, স্মাৰ্ট মিটাৰটো বহোৱা কথা নহয়, কিন্তু এতিয়া 2 মাহটো বাঢ়ি আছে, আৰু 2 মাহ বাঢ়িব যে সেইটো মোক কি মানে আছে আপোনাৰ কওক, মোক উত্তৰ দিয়ক বুলি ক'লোঁ। তেতিয়া তেওঁলোকে ক'লে যে এইটো বোলে কেতিয়াও হেৰি হ'ব নহয়, আপোনাহঁতৰ পিছত বিলটো মিলি যাব। এতিয়া 4 মাহ কেনেকৈ বাঢ়িলে, মোক এইটো উত্তৰ লাগে। কেনেকৈ এই বিলখন কেনেকৈ 4 মাহ হ'ব পালে, 2 মাহৰ ঠাইত কেনেকৈ 4 মাহ হ'ব পালে, মোক উত্তৰ লাগে। তেওঁলোকে উত্তৰ দিব নোৱাৰিলে। এতিয়া আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এতিয়া আমি গোটেইখিনি এক হৈ কাইলৈ বা পৰহিলৈ আমি এটা ভাল সিদ্ধান্ত এটা ল'ব লাগে আৰু ধৰিব লাগিব। এনেকৈ আমি পিছ পৰি থাকিলে নহ'ব। কাৰণ চাওক, আজি আমাৰ 4 মাহ বাঢ়ি গৈছে, আৰু 2 মাহ বাঢ়িব, আৰু 2 মাহ বাঢ়িব। 12 মাহ আপোনাৰ বিল দিব পৰা সক্ষম নহ'বও পাৰে। আমাৰ মিডল ক্লাছৰ মানুহ আৰু সৰু মানুহো আছে, তাতকৈও সৰু মানুহ আছে। তেওঁলোকৰতো 500 টকা আহিব পাৰে, 200 টকাও আহিব পাৰে। তেওঁলোকে আমাৰতো 4,000 আহিছে। তাৰ আগত কৰোণাৰ আগত আহিছিলে 5,000 কিমান আহিছিলে। তেতিয়া কি কৰিছিলোঁ, আমি এখন লিখনি হিচাপে দুলীয়াজানত কাগজ পঠিয়াইছিলোঁ। কাগজ পঠিয়াও তেওঁলোকে একো কাণসাৰ নিদিলে। মৰাণত অসম গেছ কোম্পানী লিমিটেডৰ আশ্চৰ্যজনক কাণ্ড। এটা মাহতে 2 গুণ 3 গুণ বৃদ্ধি গেছ পাইপ লাইনৰ বিল। মৰাণত অসম গেছ কোম্পানী লিমিটেডৰ আশ্চৰ্যজনক কাণ্ড। 2 গুণ 3 গুণ বৃদ্ধি কৰি গেছ পাইপ লাইনৰ বিল প্ৰেৰণ কৰিলে উপভোক্তালৈ। ইয়াৰ পিছতে জাঙুৰ খাই উঠিছে উপভোক্তা ৰাইজ। আজি হাতে হাতে বিল লৈ অসম গেছ কোম্পানী লিমিটেডৰ মৰাণ শাখাৰ কাৰ্যালয়ত উপস্থিত হয় উপভোক্তা ৰাইজ। কিন্তু অসম গেছ কোম্পানী লিমিটেডৰ বিষয়ববীয়া উপস্থিত নথকাত ৰাইজে কোনো সুদুত্তৰ লাভ নকৰিলে। উপভোক্তাসকলে শেহতীয়াকৈ 2টা মাহৰ বিল পৰিশোধ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে কাইলৈ গ্ৰাহকসকলে গেছ কোম্পানী লিমিটেডৰ মৰাণ শাখাৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব উপভোক্তা ৰাইজে। আগৰ বিল মোৰ এইটো আহিছে দেই, আৰু এতিয়া বিল আহিছে 2 মাহত আপোনাৰ এইটো চাওক, এইটো ইমান বেছিকৈ আহিছে। আমি কেনেকৈ কি কৰিম কওকচোন এইটো। আৰু 15 তাৰিখ দিয়া ডেট দিছে দেই। আমাৰ আগতে 500 আহিছিলে ন, এতিয়া আপোনাৰ 3,040 টকা আহিছে। এমাহত 500 অহা জেগাত কিমান বেছি আহিছে চব। আমি এতিয়া বিচাৰিছোঁ মানে আমাৰ কমিব লাগে, ইমান আগৰ নিচিনা বিল আহিব লাগে। এতিয়া এমাহত আমি ইমান বেছি দিব নোৱাৰোঁ। আৰু আজিকালি মাহে মাহে নিদিয়ে, 2 মাহৰ মূৰত আহে। মাহে মাহে আহিলে আমাৰ সুবিধা হয়। আকৌ আমি তেখেত নাই, আজি ছুটিত আছে। এনেকৈ তেখেতে ছুটি ল'লে বাৰু ঠিক আছে, কিন্তু আমাক সহায় কৰিব লাগিব ন। এনেকৈ বিল আহিলে আমি দিব নোৱাৰিম। কি কৰিম মানে আমাক কমাই পেলাই আমাৰ ৰিডিং যিটো হয় সেইটো মানে কমাই দিয়ক। ইমান বেছি আহিছে যে, ইমান বেছি অহাটো আমাক কমাব লাগিব ন। আগৰ বিলটো আমাৰতো হাততে আছে। গেছ কোনো ৰিডিং ল'ব নাযায় টাইমলি। 2 মাহত 3 মাহ কি হিচাপ দিয়ে ক'ব নোৱাৰোঁ। আগৰখন আহিলে 1800 কেইটকা, এতিয়াখন আহিছে 2800, 3,000 ধৰক। কি কৰিব এতিয়া, ইয়াত জনাবলৈ আহিছে কেলে কি হৈছে। মই এতিয়া জনোৱা নাই, দিমগৈ সেইটো কাৰণে। চাওক এনেকুৱা হ'লে কি হ'ব। আৰু টাইমলি ৰিডিং ল'ব নাযায়। সেয়া এদিন গৈ আহিলে কি ৰিডিং ল'লে ক'ব নোৱাৰোঁ। তাৰপৰা বিলখন গৈছে 3,028 কেইটকা।
আমাৰ বিল মানে হেৰি এতিয়া 4 মাহ নাই দিয়া, কিন্তু 2 মাহৰ বিলতে মোৰ এনে অভাৰ বিল আহিছে। মোৰ কেতিয়াও 2,574 ৰুপিজ আহিছে। সেইটোতো সম্ভৱপৰ নহয়। আগতে মই 800 400 ইমানে, মই নজনা এজন মানুহ মাত্ৰ মই দিনত ভাত বনালে ৰাতি ভাতে নাখাওঁ, এনেকৈ কৰোঁ। মোৰতো ইমান বিল কেতিয়াও আগতে আগৰ বিলবিলাক আছে মোৰ 400 300। অফিচাৰ আজি ছুটীত আছে বুলি কৈছে, এতিয়া কাইলৈ কি হয়। এতিয়া আজিতো ইমান এটা মানুহ গেডাৰিং হৈছে, কথা চথা নেপাতে, ৰিডিং ল'বলৈ নাযায়। আজি 3 মাহ 4 মাহ হৈ গ'ল, এনেই দিছে, ফল্ছ ৰিডিং দিছে। মই এতিয়া ৰিডিং হেৰি কৰি আনি দেখুৱাম অফিচৰ, কাইলৈ আহিব কৈছে 10টা বজাত। ইমানেই বেছি বিল হৈ আছে নহয় মোৰ। এতিয়া আহিছে 4,262 টকা 700 পইচা আহিছে। এনেই আমাৰ 700 800 আহে বিল, এতিয়া বেছি আহিছে। সেইটো কাৰণে ইয়াত ক'বলৈ আহিছোঁ আমি। বিল আমাৰ হেৰিমতে অহা নাই। তেওঁলোকৰ 2 মাহৰ বিল আমাক পে'মেণ্ট কৰিছে ডিচেম্বৰ আৰু জানুৱাৰী, কিন্তু মই কালি আমাৰ মিটাৰ ৰিডিং লৈ পাইছোঁ 1873, কিন্তু তেওঁলোকে কাৰেণ্ট ৰিডিং আমাৰ দিছে এইটো ইয়াত আছে, ৰিডিংটোকে বিচাৰি পোৱা নাই। তেওঁলোকে বেছি দেখাইছে, কিন্তু মে' মাহলৈকেহে আমাৰ এইটো 1873 হ'ব পাৰে। আমাৰ মানে এনেই ৰেণ্টেলতে সদায় বিল আহে, কিন্তু আজি কেইমাহমানৰ পৰা মানে খেলি মেলি ৰিডিং ল'বলৈ নাহে, আৰু 2 মাহ সদায় পিছ পৰি আছে। আৰু এইটো আমি বিচাৰিছোঁ তাৰমানে যে আমাৰ বিলবোৰ ভালমতে আহক, ক্লিয়াৰলি আহক, আৰু তেওঁলোকে বিল ক্লিয়াৰ নকৰাকৈ আমি বিল পে'মেণ্ট নকৰোঁ। 12,000-1000কৈ আহে, কিন্তু এইবাৰ মানে এমাহৰ দিয়া নাই বুলি 5,000 টকা আহিছে, 5,050 টকা আহিছে। মানে এইটো মানে ভাবিবই নোৱাৰি। তো আপুনি কমপ্লেইন দিম বুলি আহিছিলোঁ, অফিচাৰ নাই। এতিয়া অফিচাৰলৈ কালি আহিব, কাইলৈ যেতিয়া আহিলে বিলটো নিদিওঁ মানে। এতিয়া মানে ভেৰিফিকেশ্যনটো কৰি লওঁ। আপোনাৰ বিলৰ ৰিডিং ল'বলৈ নাহে, প্ৰত্যেক মাহে নাহে। এদি আহিব 5-6 মাহত এবাৰ আহিব। এই বিলখন মই পাইছোঁ এতিয়া 5-6 মাহ পিছত পাইছোঁ, লাষ্ট মই নৱেম্বৰত পাইছোঁ। আৰু সেইটো মতে আপোনাৰ কনজামশ্যন 4 মাহৰ কনজামশ্যনটো এদি 2 মাহত দেখাই পিনে আপোনাৰ মোৰ বিলটো বনাই দিছে 2000। এনেই মোৰ আহে 800 মান টকা, বেছি আহিছে। কি হৈছে কথা? বিলবোৰ বেছি আহিছে। 5 মাহ 6 মাহৰ বিল আহিছে, বিল নাহে। অকল এতিয়া ডিচেম্বৰ জানুৱাৰী আহিছে, কিন্তু মিটাৰ ৰিডিং ল'বলৈ নাযায় তেওঁলোকে, এনেই এইটো আন্দাজ দি আছে। সেইটোৱে। আৰু গেছৰ বিল কিছুমান মানুহৰ 2 মাহত 5,000 আহিছে, কিছুমানৰ 6,000 আহিছে, কিছুমানৰ 10,000 আহিছে। এইটোতো সম্ভৱ নহয়। যাৰ 500-600 আহে মাহেকত, 2 মাহত 5,000 7,000 10,000। এইটো ইয়াত অফিচত এতিয়া কোনো নাই, অফিচাৰ নাই, কোনো বুজাব নাই। কণ্ট্ৰেকচুৱেলৰ মানুহ এজন কম্পিউটাৰত আছে, তেওঁ একো বুজাব নোৱাৰে মানুহক। আৰু এজনে বিল লৈ আছে, এতিয়া মানুহে বিল দিবলৈও মানে সুবিধা হোৱা নাই, অসুবিধা হৈছে।